ব্ৰহ্মপুত্ৰৰ বুকুত আজি 14 আগষ্টত কেৱল তিৰংগা আৰু ত্ৰিৰংগা। চৰ চাপৰিৰ লোকৰ হাতে হাতে কেৱল তিৰংগা। মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ নেতৃত্বত চলা স্বাধীনতা দিৱসৰ পূৰ্বে হৰ ঘৰ ত্ৰিৰংগাৰ প্ৰচাৰৰ বাবে জিলা আয়ুক্তৰ নেতৃত্বত আজি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত থকা চৰবাসী লোকে প্ৰায় 30খন নাৱেৰে এক ত্ৰিৰংগা সমদল উলিয়ায়। মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত বিমান দাসকে ধৰি লাহৰীঘাট ৰাজহুৱা চক্ৰৰ চক্ৰ বিষয়া বিকাশ চেত্ৰী আৰু মৰাবাৰী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া কাশ্মীৰী বেগমৰ উপস্থিতিত আজি হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ প্ৰচাৰৰ বাবে এক অনন্য পদক্ষেপ ব্ৰহ্মপুত্ৰৰ বুকুত। মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই চৰ চাপৰিৰ ৰাইজক উৎসাহিত কৰাৰ লক্ষ্যৰে আজি এই বৃহৎ নাও সমদল উলিয়ায়। জাতীয় গৌৰৱ আৰু ঐক্যৰ গুৰুত্বৰ বিষয়ে সজাগতা বিয়পোৱা নাগৰিকসকলক নিজৰ ঘৰ, কাৰ্যালয়, ৰাজহুৱা স্থানত জাতীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰাৰ এক পৰিৱেশ সৃষ্টি কৰাত আয়ুক্ত দেৱাশিষ শৰ্মাই চৰত আজি এক সবল পদক্ষেপ গ্ৰহণ কৰিছে। সাইফুল ইছলামৰ ৰিপৰ্ট, নিউ মিছন টাইমছ। আমি তিৰংগা পতাকা আমি উৰাইছোঁ আজিৰ এই দিনটোত। আপোনালোকে দেখিছে যে আমাৰ চৰ অঞ্চলৰ যি বন্ধুসকল আছে, আমাৰ এই নাওখনেই আমাৰ চৰ অঞ্চলত বিপদে আপদে বজাৰ সমাৰ কৰিবলৈ, ক'ৰবাৰ বাহিৰতে যাবলৈ, কাৰোবাৰ যেনেকৈ গাড়ী বা ঘোঁৰা, তেওঁলোকৰ বাবে এই নাওখন। আজি প্ৰায় 30-40খন নাও একেলগে গোটেই চৰ অঞ্চলৰ ৰাইজ একত্ৰিত হৈছে। আজি মৈৰাবাৰীটো মাদ্ৰাছাত গোটেইখিনি তেওঁলোকৰ ছাত্ৰখিনি একত্ৰিত হৈছিলে আৰু এই একত্ৰিত হৈ বুজায় যে আমি ভাৰতবাসী হিচাপে আমাৰ যি গুৰু দায়িত্ব এজন নাগৰিক হিচাপে আমি পালন কৰিম আৰু যিসকল ব্যক্তিয়ে নিজৰ প্ৰাণ ত্যাগ দি বা নিজৰ সৰ্বোচ্চ ত্যাগ দি আমাৰ বাবে এই স্বাধীনতা আনিলে, তেওঁলোকৰ সপোন আমি বাস্তৱত পৰিণত কৰিম। আৰু এই পদক্ষেপ লোৱাৰ বাবে আৰু ইমান স্বতঃস্ফূৰ্তভাৱে মৰিগাঁও জিলাৰ লাহৰীঘাট তথা আমাৰ মৈৰাবাৰী অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই অহাৰ বাবে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সকলোকে স্বাধীনতা দিৱস উপলক্ষে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। ব্যতিক্ৰমী সেইটো আপোনালোকে ক'ব, আমি কেনেকৈ